ধুবুৰীৰ ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত HSLC পৰীক্ষা ধুনীয়া পৰিৱেশৰ মাজত ইংৰাজী পৰীক্ষা হয়। ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় 1150 গৰাকীকৈ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ধুনীয়া পৰিৱেশৰ মাজেৰে আজি প্ৰথম ইংৰাজী পৰীক্ষা সমাপ্ত হয়। ৰাতিপুৱাৰ পৰা পৰীক্ষা পৰিচালনা সমিতি আৰু ধৰ্মশালা আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা দি আজি HSLCৰ আজি প্ৰথম ইংৰাজী পৰীক্ষা সমাপ্ত হয়। বিদ্যালয়ৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা দি থকা দেখা পোৱা গৈছে ধৰ্মশালা আৰক্ষীয়ে। চূড়ান্ত পৰীক্ষা প্ৰথম দিনা ইংৰাজী পৰীক্ষা চলি আছে আৰু 15 মিনিট পিছতে এই প্ৰথম হাফ পৰীক্ষা শেষ হ'ব। মোটামুটি আপোনালোকে চালে গোটেই বাউণ্ডাৰীখিনি পৰীক্ষা কেন্দ্ৰৰ চাৰিওফালে যিটো পৰিৱেশ, কোনো বছৰে এনেকুৱা ধুনীয়া পৰিৱেশ হোৱা নাই। এইবুলি আমাৰ এক্সাম কমিটিৰ মাননীয় সদস্যসকল, স্কুল কৰ্তৃপক্ষ আৰু অভিভাৱক তথা ৰাইজসকল পূৰা আগবাঢ়ি আহিছে যে আমাৰ এই HSLC এক্সাম চেণ্টাৰটো আমাৰ সুকলমে যিকেইটা পৰীক্ষা আছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী সুকলমে পাৰ হ'ব লাগে। তাৰ কাৰণে মই এক্সাম কমিটিৰ সভাপতি হৈ মই সমূহ ৰাইজ তথা গোটেই কমিটিৰ সন্মানীয় সদস্যসকল আৰু বিদ্যালয় কৰ্তৃপক্ষক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে ধুবুৰী জিলাৰ একদম পিছপৰা অঞ্চল সদুৰহাট ধৰ্মশালা এইখন হায়াৰ ছেকেণ্ডাৰী স্কুল। ইয়াত মোটামুটি যোৱাবাৰৰ যিটো হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ ফলাফল এইটো খুব ভাল ৰেকৰ্ড সংখ্যক ফলাফল হৈছে। ইয়াৰ পৰা 4 গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্থান কৰিছে আৰু 18-20 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হৈছিলে। এইবাৰ কিমান ষ্টুডেণ্ট পৰীক্ষা দিছে? এইবাৰ HSLC ফাইনেল এক্সামত আজি যিখন পৰীক্ষা হৈ আছে ইংৰাজী 1090 গৰাকী মানে 1090 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছে এক্সামত। দেখা গৈছে ইয়াত পৰিৱেশ সম্পৰ্কে ধৰ্মশালা আৰক্ষীয়ে কেনেকুৱা একদম খুবেই ভাল কথা এইটো। আমাৰ ধৰ্মশালা WPৰ ইনচাৰ্জ মহোদয় আৰু তেখেতৰ টীম, গোটেই টীমটো যোৱা ৰাতিলৈকে, যোৱাকালি পৰীক্ষা নাছিল যদিও আমাৰ এই মেনেজমেণ্টৰ খাতিৰত আমাৰ ৰাইজক সচেতনতা অনাৰ কাৰণে তেখেতসকলে অহৰহ চেষ্টা কৰি আছে। আজিও যিহেতু এইবেলি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ প্ৰশ্ন কাকতবিলাক ধুবুৰী সদৰ থানাৰ পৰা কেৰি কৰিব লাগে, ৰাতিপুৱা 5:30 বজাতে আমাৰ পুলিচ টীম আহিছে, আমাৰ গাড়ীত গৈছে আৰু আমাৰ সদৰ থানাৰ পৰা কোশ্চিন পেপাৰ প্ৰশ্ন কাকত ৰিচিভ কৰি আমাৰ সুকলমে আমাক ইয়াত আনিছে আৰু সেই মৰ্মে পৰীক্ষা আৰম্ভ হৈছে। ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।